So hello everyone, আপোনাক সকলোকে হেল্পিং এগ্ৰো আসাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালো। ভিডিঅ'ৰ থাম্বনেইল দেখি পেলাই আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত বনাব গৈ আছো। যিসকল ষ্টুডেণ্টে অসমত VFA ট্ৰেইনিং কোৰ্সত আপোনালোকে ভাবিছে এডমিশন ল'ব, তেনেহলে তাৰ ফৰ্ম ফিলআপৰ ডেটটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু ইয়াৰ লাষ্ট ডেটটো কেতিয়ালৈকে আছে, আপোনালোকে এপ্লাইটো কেনেকৈ কৰিব, এপ্লাই ফি কিমান দিব লাগিব আৰু কোনটো কেটেগৰীৰ কিমান সিট আছে সম্পূৰ্ণ ডিটেইলছত দিবলৈ চেষ্টা কৰিম। সো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব আৰু যদি চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব। সো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো। সো এডমিশনছ ফৰ দা VFA ট্ৰেইনিং কোৰ্স সেশন 24-25। সো ইয়াৰ যোনটো এপ্লিকেশনছ হেতু স্টাৰ্ট হ'ব আপোনালোকৰ 14/6/2025 আৰু লাষ্ট ডেটটো আছে আপোনালোকৰ 13/7/2025। সো VFA 24-25 ৰ এপ্লিকেশনছটো স্টাৰ্ট হ'ব 14/6/2025। দেন ইয়াৰ লাষ্ট ডেটটো থাকিব আপোনালোকৰ 13/7/2025। সো এতিয়া আপোনালোক দেখাম যে নাম্বাৰ অফ সিটস। সো VFA ৰ কাৰণে কিমানটা সিট এবাৰ আছে। সো প্ৰথমতে আপোনালোকে দেখা পাইছে ডাইৰেক্টৰেট অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট। সো জেনাৰেল EWS OBC MOBC ST প্লেন SC ST হিল। সো জেনাৰেলৰ কাৰণে টোটেল সিট আছে 102টা, EWS ৰ কাৰণে আছে 10টা, OBC MOBC ৰ কাৰণে আছে 73টা সিট, ST প্লেনৰ কাৰণে আছে 10টা সিট, SC ৰ কাৰণে আছে 5টা সিট আৰু ST হিলৰ কাৰণে নীল সিট, মানে ST হিলৰ সিট নাই। সো টোটেল 24-25 VFA ট্ৰেইনিং কোৰ্সৰ কাৰণে সিট আছে 200 সিট। সো এতিয়া আমি চাও যে VFA ৰ কাৰণে এজ লিমিট কিমান লাগে। সো a candidate should not be less than 18 years and should not be more than 30 years. সো যোনজন ক্যান্ডিডেটে এপ্লাই কৰিব বুলি ভাবিছে তেও 18 ইয়াৰ্ছতকৈ তলত হ'ব নোৱাৰে আৰু 30 ইয়াৰ্ছতকৈ ওপৰত হ'ব নোৱাৰে। কিন্তু এটা এজ ৰিলেক্সেশন দিয়া হৈছে, যেনে 3 years for OBC and MOBC and 5 years for SC ST plain and ST hill. So only the date of birth recorded in the matriculations or equivalent examination certificate or admit card issued by the recognized education board will be allowed. ঠিক আছে। সো আপোনালোকৰ এজ প্ৰুফৰ কাৰণে অনলি আপোনালোকৰ যোনটো এডমিট কাৰ্ড HSLC বা HS ত, সো সেই এডমিট কাৰ্ডটো আপোনালোকৰ কাৰণে এলিজিবল হয় আৰু ডেট অফ বাৰ্থৰ যোনটো সাৰ্টিফিকেট সেইটো হলো আপোনালোকৰ এলিজিবল হ'ব বা একসেপ্ট কৰিব। নেক্সট আমি চাও যে ইয়াৰ এডুকেশন কোৱালিফিকেশনস কি হলে আপোনালোকে VFA ট্ৰেইনিং কোৰ্সৰ কাৰণে এপ্লাই কৰিব পাৰিব। সো মিনিমাম এডুকেশনস কোৱালিফিকেশনস ৰিকুৱাৰ্ড ফৰ এডমিশন ইন HSLC সায়েন্স ষ্ট্ৰীম হ'ব লাগিব আপোনালোকে, মানে হায়াৰ সেকেন্ডাৰী আপোনালোকে সায়েন্স ষ্ট্ৰীমত পাস কৰিব লাগিব আৰু বায়োলজি সাবজেক্টটো আপোনালোকৰ কম্পালসৰি থাকিব লাগিব। সো এখিনি হলে আপোনালোকে এপ্লাই কৰিব পাৰিব। দেন নেক্সট আছে এপ্লিকেশনস ফি। সো there will be no applications fee for all the categories of candidates. সো এপ্লিকেশনস ফি টো টোটালি ফ্ৰী কে দিয়া হৈছে। সো আপোনালোকে ফ্ৰীলি সব ষ্টুডেন্টে এপ্লাই কৰিব পাৰিব। নেক্সট দি আছে ৰিজাৰ্ভেশন। সো যিবিলাক ষ্টুডেন্টৰ EWS কেটেগৰী আছে, সো EWS টোৰ কাৰণে 24-25 ৰ যোনটো ফাইনান্সিয়াল যোনটো সাৰ্টিফিকেট সাৰ্কুল অফিচাৰৰ পৰা আপোনালোকে যোনটো আনিব সেইটো 24-25 ৰ সাৰ্টিফিকেটটো আপোনালোকৰ লাগিব। সো নেক্সট আছে আপোনালোকৰ হাউ টু এপ্লাই। সো ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কেনেকৈ কৰিব, যদি এইটো আপোনালোকৰ কাৰণে প্ৰবলেম হৈ আছে, সো আপোনালোকে যদি এপ্লাই কৰিব নোৱাৰে তেনেহলে আপোনালোকে কমেন্ট কৰি জনাব পাৰে। আমি নেক্সট এটা ভিডিও লৈ আহিছো কেনেকৈ আপলোড কৰিব লাগিব বা কেনেকৈ আপোনালোকৰ ফৰ্ম ফিলআপটো কৰিব লাগিব। আৰু ইন কেস যদি আপোনালোকে ফৰ্ম ফিলআপটো কৰিব নোৱাৰে তেনেহলে ভিডিও ডেসক্ৰিপচনত এটা কন্টাক্ট নাম্বাৰ থাকিব, সেই কন্টাক্ট নাম্বাৰত কল কৰি কিনে আপোনালোকে নিজৰ এপ্লিকেশনটো আপোনালোকে কৰাব পাৰিব। ইয়াৰ লগতে আপোনালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিম, যদি আপোনালোকে 2025ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি CET এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেনেহলে আমাৰ বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰৰ কিছুমান ষ্টুডেণ্টে মিলি লাষ্ট 3 ইয়াৰ্ছত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে আৰু লাষ্ট 3 ইয়াৰ্ছৰ ষ্টুডেণ্টবিলাকে মিলি মানে কেনেকুৱা প্ৰিভিয়াছ ইয়াৰত আহিছিলে এক্সাক্ট কিছুমান PYQ দিয়া হোৱা আছে, লগতে আপোনালোকৰ প্ৰেক্টিছ পেপাৰ দিয়া আছে। সো আপোনালোকে মোৰ স্ক্ৰীনত দেখা পাইছে প্ৰথমতে প্ৰেক্টিছ পেপাৰ কেইটা আছে যে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ কেইটা 25ত আহিব পাৰে আৰু ইয়াৰ লগতে আপোনালোকৰ PYQs কেইটা দিয়া আছে, আপোনালোকে স্ক্ৰীনত দেখা পাইছে 2022 কুৱেশ্যন এইটো বা 23 কুৱেশ্যন এইটো। সো তেনেকৈ আপোনালোকে কিছুমান PYQs পাব। সো আই থিংক আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব। সো ইয়াৰ যোনটো মানে প্ৰাইচ আপোনালোকে ইয়াতে স্ক্ৰীনত দেখা পাইছে। সো ইয়াত আপোনালোকে পাব PYQ ফিজিক্স কেমিষ্ট্ৰি বটানী জুলজিৰ লগতে প্ৰেক্টিছ পেপাৰ ফুল্লি NCERT বেসড আৰু আমি ইয়াৰ লগতে কিছুমান এক্সট্ৰা কুৱেশ্যন দিবলৈ চেষ্টা কৰিম, কাৰণ আপোনালোকে জানে যে CET এক্সামত 5 to 6 বটানীৰ পৰা এক্সট্ৰা কুৱেশ্যনছ আহে। সো যদি আপোনালোকে ভাবিছে যে এই PDF টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব, দেন
ভিডিও ডেসক্ৰিপশ্যনত আপোনালোকে কন্টেক্ট নাম্বাৰ পাব তাতে WhatsApp কৰিলে আপোনালোকে ল'ব পাৰিব আৰু আমাৰ যোনটো WhatsApp গ্ৰুপ তাতে জয়েন হ'ব পাৰিব সো নেক্সট আমি চাম VFA ট্ৰেইনিং কোৰ্সৰ কাৰণে সিলেকশন প্ৰসিডিউৰটো কি থাকিব কেনেকৈ সিলেক্ট কৰিব সো as approved by the government of Assam the following procedure is followed in selections সো কি procedure থাকিব সিলেকশনত আপোনালোকে চাব পাৰে প্ৰথমতে দি আছে after thorough scrutiny of applications eligible candidates are called the personal assessment test so PAT বুলি কোৱা হয় personal assessment test so total 100 marks হ'ব so কি থাকিব চাব ইয়াত তিনটা বস্তু আছে percentage of marks in HSSLC science with biology 40% weightage থাকিব then percentage of marks in HSLC আৰু 20% weightage থাকিব then personal assessment test PAT 40% weightage থাকিব then questions are asked about biology so biology question সুধিব আপোনালোকৰ physics সুধিব chemistry সুধিব আৰু সুধিব কি general awareness of states and national importance so এইখিনি হল আপোনালোকৰ PAT test PAT কাৰণে personal assessment tester কাৰণে and 5 questions are asked by each member of the selection board consisting of 2/3 member daily on a national basis each questions carries 4 mark so প্ৰত্যেকজন টিচাৰে আপোনালোকক 5টাকে কোৱেশ্চন কৰিব আৰু প্ৰত্যেক কোৱেশ্চনৰ কাৰণে মাৰ্কস থাকিব 4 marks then final merit list is prepared according to the total marks obtained so আপোনালোকে এই PAT যিমান মাৰ্কস পায় এই মাৰ্কসৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ মেৰিট লিষ্ট ওলাব যে কোনে সিলেক্ট হৈছে বা কোনে সিলেক্ট হোৱা নাই so last date দিয়া হৈ আছে এটা 13 জুলাই so এতিয়া আপোনালোকক আৰু এটা ইম্পৰ্টেন্ট ইনফৰমেশন দিব বিচাৰিম যে VFA ট্ৰেইনিং কোৰ্সৰ কাৰণে আপোনালোকে কি ডকুমেন্টস আপলোড কৰিব লাগিব so প্ৰথমতে আপোনালোকে দেখি পাইছে এজ প্ৰুফ so এজ প্ৰুফৰ কাৰণে যোনটো আপোনালোকক কলো যে আপোনালোকৰ যোনটো এডমিট কাৰ্ড বা বাৰ্থ সাৰ্টিফিকেট হেতু আপোনালোকে আপলোড কৰিব পাৰিব ঠিক আছে ফৰ এজ প্ৰুফ HSLC সাৰ্টিফিকেট অৰ এডমিট কাৰ্ড আপোনালোকে দিব পাৰিব দেন PRC টো কম্পালসৰি PRC দিব পাৰিব যদি আপোনালোকৰ PRC টো নাই দেন আপোনালোকে এতিয়া PRC ৰ কাৰণে যোনটো বনাব দিছে তাৰ কাৰণে যোনটো ৰিসিপ্ট পাব সেই ৰিসিপ্টটো আপোনালোকে আপলোড কৰিলে হ'ব দেন যেতিয়া আপোনালোকৰ কাৰণে PAT টেষ্টৰ কাৰণে মাতিব তেতিয়া আপোনালোকে যোনটো PRC অৰিজিনেলটো লৈ গলে হ'ল then HSLC marksheet HSSLC marksheet then recent passport size photograph then scan copy of signature of the candidates then caste certificate or EWS certificate for the financial year 24-25 then DDO certificate in case of serving grade 4 employees of the department so এখিনি হল আপোনালোকৰ ইম্পৰ্টেন্ট ডকুমেন্টস যোনটো ডকুমেন্টস আপোনালোকৰ ফৰ্ম ফিল আপৰ সময়ত আপলোড কৰিব লাগিব then next আছে call letter downloading so the eligible candidates will have to download call letter from the department's website by entering mobile number so আপোনালোকে কেনেকৈ গম পাব যে আপোনালোকক ইউনিভাৰ্সিটিৰ পৰা মাতিছে বা আপোনালোকৰ এডমিশনৰ কাৰণে মাতিছে so আপোনালোকে তাৰ কাৰণে ওয়েবসাইটৰ পৰা কল লেটাৰটো ডাউনলোড কৰি পেলাই আপোনালোকে গম পাব যে আপোনালোকক কিমান তাৰিখে মাতা হৈছে তো আৰু এটা বস্তু আপোনালোকক জনাই দিব বিচাৰিম টেষ্টিমনিয়েলস অৰ ডকুমেন্টস ইন অৰিজিনেল টু বি প্ৰডিউসড so আপোনালোকে কি ডকুমেন্টস আপোনালোকে অৰিজিনেল ডকুমেন্টস কিটা আপোনালোকৰ লাগিব so প্ৰথমটো দি আছে আইডেন্টিটি প্ৰুফ লাইক পেন কাৰ্ড ড্ৰাইভিং লাইসেন্স পাসপোর্ট কারেন্ট আইডি কার্ড issued by educational institutions or voter ID আধাৰ কাৰ্ড হ'ব আপোনালোকৰ then certificate of proof of age so age proof কাৰণে কি লাগিব admit card হ'ব পাৰে বা pass certificate of HSLC or equivalent examination then certificate and mark sheet with biology then certificate of caste from the competent authority then duly signed annexure 1 and annexure 2 and annexure 3 then EWS certificate from competent authority by EWS candidates then 2 copies of recent passport size photograph taken after 11-2025 ঠিক আছে based on the aggregate performance of the candidates in the personality assessment test final merit list will be prepared category wise against 200 number of seats shown in the advertisement so there will be only one merit list category wise general OBC or MOBC SC ST plain ST hill and EWS separately against 200 seats so আজিৰ ভিডিওত ইমানখিনি আছিল যদি ইয়াৰ ওপৰত আপোনালোকৰ কিবা ডাউট থাকে তেনেহলে আপোনালোকে আমাক কন্টাক্ট কৰিব পাৰিব so ভিডিও ডেসক্ৰিপচনত এটা কন্টাক্ট নাম্বাৰ আছে সেই কন্টাক্ট নাম্বাৰত আপোনালোক কন্টাক্ট কৰি পেলাই আপোনালোকৰ ডাউটটো ক্লিয়াৰ কৰিব পাৰে so ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হলে ভিডিওটো লাইক কমেন্ট কৰি যিমান পাৰে ভিডিওটো শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব